নমস্কাৰ মই ৰীতা যেহেতু আজি মোৰ কুকুৰাজানৰ এক্সেছ বাৰ্ছৰ ক্লাছ আছে মই কালি আহি বৰপেটা ৰোডত অলপ ৰেষ্ট ললোঁ ৰাতি থাকিলোঁ এতিয়া কুকুৰাজানৰ ক্লাছ দিবলৈ গৈ আছোঁ কালি মানে কি 13 কাৰ্ড ৰেডি কৰোঁ আপোনালোকে জানে দুগৰাকীমান বাইদেউ অলৰেডি প্ৰেড কৰি থৈ দিলে তো মই এতিয়া 13 কাৰ্ড ৰিডিং কৰিম আৰু সেইকেইটা ৰিডিং দি মই কুকুৰাজাৰলৈ ৰাওনা হ'ম এক্সেছ বাৰ্ছৰ ক্লাছৰ কাৰণে আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ বা ছেশ্যন ল'ব বিচাৰে যোগাযোগ কৰিব আৰু কাইলৈ মই আকৌ বৰপেটাতে থাকিম আপোনালোকে এক্সেছ বাৰ্ছৰ ছেশ্যন ক্লাছ আৰু 13 ৰিডিঙৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব 13 কাৰ্ডৰ মাধ্যমেৰেও আপোনালোকে জীৱনত হৈ থকা সমস্যাসমূহৰ কিয়নো হৈ আছে আৰু তাৰ পৰিত্ৰাণনো কি তাক জানিবলৈ সক্ষম হ'ব সুন্দৰভাৱে মই আপোনালোকক 13ৰ মাধ্যমেৰে গাইডেন্স দিম আৰু যথেষ্ট সংখ্যক লোক 13ৰ যোগেদিও উপকৃত হোৱা দেখা গৈছে কিয়নো জীৱনত হৈ থকা সমস্যাসমূহ কিয় হৈ আছে কি কৰিলে তাৰ পৰা পৰিত্ৰাণ পাব পাৰিম এনেধৰণৰ কুৱেশ্যনে মানুহৰ জীৱনত বেছিকৈ নিগেটিভিটি সৃষ্টি কৰে তো তেওঁলোকক যেতিয়া ৰাস্তাটো দেখাই দিয়া হয় তেওঁলোকে বহু সকাহ পোৱা দেখা গৈছে তাৰ উপৰিও এক্সেছ বাৰ্ছ থেৰাপি লৈ আপোনালোকে জীৱনটো পৰিৱৰ্তন কৰিব পাৰে কাইলৈ বাৰ্ছ থেৰাপিও দিয়া হ'ব বৰপেটাত আপোনালোকে এতিয়াও সময় আছে কাইণ্ডলি মোৰ লগত যোগাযোগ কৰিব কণ্টেক্ট নম্বৰটো দিয়া হৈ আছে তাৰ লগতে আপোনালোকে জানে মই 7 চক্ৰ মেডিটেশ্যনো শিকাই আছোঁ আৰু মেডিটেশ্যনৰ যোগেদিও মানুহে যথেষ্ট জীৱনত সুফল পাবলৈ সক্ষম হৈছে শাৰীৰিক মানসিক আৰ্থিক গোটেইকেইটা দিশতে পৰিৱৰ্তন সাধন কৰে মেডিটেশ্যনে আৰু মই ইমান বুজাব প্ৰয়োজন নাই যেহেতু মেডিটেশ্যনৰ যিবিলাক বেনিফিটছ আপোনালোকে অলৰেডি জানেই আৰু অলপ হ'লেও সকলোৱে মেডিটেশ্যনৰ জ্ঞান আছে মানে যি কৰিয়ে নহওক মানৱ জীৱনত আমি সুখ শান্তি সমৃদ্ধিপূৰ্ণ এটা জীৱন কটাব লাগে তাৰে আশাত আপোনালোকৰ মাজত আহিছোঁ অকণমান হ'লেও আপোনালোকক সকাহ যদি দিব পাৰোঁ নিজকে ধন্য মানিম আৰু যিসকলে মোৰ লগত যোগাযোগ কৰিছে যথেষ্ট সুফল পাইছে বুলি জনাইছে ময়ো নথৈ আনন্দিত হৈছোঁ আপোনালোকৰ এনেকৈ সহায় সহযোগিতা বা মৰম চেনেহ আগলৈ পাই থকা আশা ৰাখিলোঁ আৰু যিহেতু আজি মোৰ ক্লাছ আছে মই এতিয়া ৰিডিংকেইটা দি ৰাওনা হ'ম মোলৈও আপোনালোকে আশীৰ্বাদ কৰিব এনেকৈ যাতে আগুৱাই যাওঁ আৰু সকলোলৈকে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৱে জীৱনটো সুখ সমৃদ্ধিৰে টকা পইচাৰে ভৰপূৰ হৈ পৰক আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই